আজি ওলালো ৰাতিপুৱাই আমাৰ কামৰ থ্ৰুৱেদি। এয়া দেখিছে কেনেকুৱা ৰ'দ দিছে আজি। মই তাকে চিন্তা কৰিছিলোঁ কেনেকে আজি মোৰ কাম হ'ব। তেওঁ মানুহ মাতি আনি ধান উলিয়াবলৈ লগালো। এয়া চাওক আমি কেনেকে ধান উলিয়াইছো। এয়া ইমান ওপৰৰ ভঁৰালৰ পৰা আমাৰ ধান উলিওৱা হৈছে। আজি ইমান ৰ'দ কেনেকে আমি নেওচি আমি কাম কৰিছো ন, সেইটো ভগৱান জানে আৰু আমি জানো। এই চাওক ওপৰত কেনেকে মানুহে, এইটো মই ওপৰত উঠি আছো, কেনেকে ওপৰৰ পৰা মাল পেলাই আছো, আপোনালোকে চাই থাকক। আমাৰ ব্যৱসায় এইটোৱে, এই ব্যৱসায়টোৰ পৰা যিটো দুটকা ইনকাম কৰোঁ ন, সেইটো আমি দুখীয়া মানুহক সহায় কৰিবলৈ আগবাঢ়ো। সেইকাৰণে আপোনালোকে আমাৰ ভিডিঅ'বোৰ অকণমান শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু অকণমান মৰম দিব, তেতিয়াহে আমি দুখীয়া মানুহ দুটাক সহায় কৰিব পাৰিম। আপোনালোকে আমাক লাইক আৰু শ্বেয়াৰ নকৰেই, আমাক ভালেই নাপায়। কেলে আমি এই চুমি বৰা নিচিনাকে আমি মানুহক টকা খোৱা মানুহ নহয়। আমি এয়া চব মানুহ কষ্ট কৰি খাওঁ, কষ্ট কৰি খোৱা কাৰণে আপোনালোকে লাইক এটা দিব। ইমান ৰ'দত মানুহে ঘৰৰ ভিতৰত থাকিবলৈ বেয়া, কিন্তু আমি আকৌ ইমান কষ্ট কৰি আছো ন, তাৰ কাৰণে আমি মোৰ লগতে আৰু 5জন মই মানুহ চলাওঁ। এয়া চব মানুহে লাষ্টত গাড়ীত উঠাই আছে মাল। কিমান কষ্ট কৰোঁ, আমাৰ কষ্টৰ মূলতহে এয়া চব মোৰ লগতে আৰু কিমান পৰিয়াল মই চলাই আছো। আহি এয়া মিল পালোহি, মিলত ধান এয়া খালী কৰিলো। খালী কৰি এতিয়া যিটো আমি এইটো চক মিল মই কেনেকে মাল দিলোহি, আৰু আপোনালোকে আমাক ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব আৰু মৰম দিব, তেতিয়াহে মই দুখীয়া মানুহ দুজনক সহায় কৰিবলৈ আগবাঢ়িব পাৰোঁ। আপোনালোকে মৰম নিদিলে আমি কেনেকে আগবাঢ়িম বাৰু, আপোনালোকে নিজেই কওক। সেইকাৰণে আজি অলপ সুখৰ হাঁহি চেনেলৰ যুগৰ পৰা এইয়াই দেখিছে নহয় কিমান কষ্ট কৰোঁ। ধন্যবাদ। জয় আই অসম।